আমি আপোনালোকক জনাব বিচাৰিছো গুৱাহাটীৰ বেলতলাৰ সাৰ্ভেৰ 4 নম্বৰ বাইলনত অতি ভয়ংকৰ অগ্নিকাণ্ড। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। অতি দুৰ্ভাগ্যজনক ঘটনা। ৬২ বছৰীয়া প্ৰণতি ডেকা নামৰ এগৰাকী মহিলা ৰান্ধনী ঘৰত থকাৰ অৱস্থাতেই হঠাৎ ঘৰটোৰ প্ৰথম মহলাত অগ্নিকাণ্ড সংঘটিত হয়। জুই লাহে লাহে সম্প্ৰসাৰিত হয় আৰু কোনোমতে ৰক্ষা পৰিম বুলি ভাবি মহিলাগৰাকীয়ে চেষ্টাও চলাইছিল, কিন্তু শেষ ৰক্ষা নহ'ল। এই প্ৰণীতা ডেকা নামৰ মহিলাগৰাকীৰ কৰুণ মৃত্যু হৈছে গুৱাহাটী মহানগৰীত। আৰু অগ্নিকাণ্ড বুলি ক'লেই ভয়ংকৰ অগ্নিকাণ্ড, আৰু এই ভয়ংকৰ অগ্নিকাণ্ডৰ বিৱৰণী অলপ দিব বিচাৰিছোঁ। আমাৰ সাংবাদিকে তথ্যখিনি সংগ্ৰহ কৰিছে। জুইৰ প্ৰাবল্য ইমান আছিল, সেই জুইৰ ফলত চিলিণ্ডাৰটো বিস্ফোৰিত হ'লেই লগে লগে আন ইলেক্ট্ৰনিক সামগ্ৰীও বিস্ফোৰিত হ'ল আৰু খিৰিকীৰ গ্লাছৰ টুকুৰা 30 মিটাৰ দূৰত্বলৈকে ছিটিকি পৰিল। প্ৰচণ্ড আৰু বিকট শব্দ শুনিবলৈ পাইছিল বেলতলাৰ সাৰ্ভেৰ লোকসকলে। সেই বিকট শব্দত আতংকিত হৈ পৰিছিল স্থানীয় লোকসকল। লগে লগে দৌৰা ধপৰা লাগিল। পাছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হ'ল, কিন্তু এগৰাকী মহিলাৰ জীৱন ৰক্ষা কৰিব পৰা নগ'ল। কেনেধৰণে হ'ব পালে এই ঘটনা? সন্দেহ কৰা হৈছে প্ৰথম অৱস্থাত যিখিনি তথ্য আহিছে সেই তথ্যৰ ভিত্তিত শ্বৰ্ট চাৰ্কিট হ'ল, আৰু শ্বৰ্ট চাৰ্কিটে ক্ৰমান্বয়ে লাহে লাহে সেই শ্বৰ্ট চাৰ্কিটৰ ফলত জুই বিয়পি পৰিছিল। কোনেও কিন্তু গম পোৱা নাছিল। আৰু সেই শ্বৰ্ট চাৰ্কিটেই বা সেই অগ্নিকাণ্ড বিয়পি চিলিণ্ডাৰলৈ সম্প্ৰসাৰিত হ'ল, আৰু এটা চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ লগে লগে দপ দপকৈ জুই জ্বলি উঠিল, আৰু তাৰ পাছতেই পৰিস্থিতি ভয়ংকৰ হৈ উঠিল। আন এটা চিলিণ্ডাৰো কাষতে আছিল, কোনোমতে সেই চিলিণ্ডাৰটো ৰক্ষা পৰিছে। আৰু যি সময়ত শ্বৰ্ট চাৰ্কিট হৈছিল সেই সময়ত হয়তো ঘৰত কোনো নাছিল। সেই মহিলাগৰাকী ৰান্ধনীশালত আছিল। আৰু সাধাৰণতে আমাৰ ঘৰৰ মহিলাসকলে বেছিভাগ সময় দিনটো, যিসকল হাউচৱাইফ, ৰান্ধনীশালতেই ব্যস্ত থাকে, আৰু ৰান্ধনী গৃহতেই তেওঁলোকে পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী ৰান্ধি থাকে, বাচন ধুই থাকে বা আন কেতবোৰ সামগ্ৰীৰ কাম কৰি থাকে। আৰু ৰান্ধনীশালটো চাফা কৰা, ৰান্ধনী গৃহটোক ধুনীয়াকৈ ৰখা, বাচন বৰ্তনবোৰ ঠিক কৰি ৰখা, সেইবোৰ কামতে বেছিভাগ মহিলা, যিসকল হাউচৱাইফ ব্যস্ত থাকে দিনটোৰ বেছিভাগ সময়। তাতে দুপৰীয়া এই ঘটনা সংঘটিত হ'ল। প্ৰায় 2:30মান বজাত এই ঘটনা সংঘটিত হৈছে, আৰু সেইটো সময়ত সাধাৰণতে গৃহিণীসকল পাকঘৰত থাকে। আৰু এই প্ৰণীতা ডেকা নামৰ ৬২ বছৰীয়া দুৰ্ভগীয়া মহিলাগৰাকীও সেই সময়ত পাকঘৰত আছিল। শ্বৰ্ট চাৰ্কিট হ'ল, হয়তো তেওঁ গম নাপালে। সাধাৰণতে শ্বৰ্ট চাৰ্কিট হ'লে কেতিয়াবা কি হয়, অলপ এটা গোন্ধ এটা ওলায়। সাধাৰণতে তাৰত যেতিয়া অলপ বিকৃতি ঘটে তেতিয়া সাধাৰণতে এটা পুৰা গোন্ধ এটা ওলায়। হয়তো বহুত মানুহে সেই সময়ত মন নকৰে। সাধাৰণতে এনেকুৱা হৈ থাকে সময়ে সময়ে। তেতিয়া সেই গোন্ধটো যদি কোনোবাই পায়, লগে লগে তেওঁলোকে ঘৰৰ তাঁৰবোৰ চাব লাগে, মিটাৰ চাব লাগে, আৰু পৰাপক্ষত যদি কোনো জনা বুজা ব্যক্তি আছে তেওঁক খবৰ দিব লাগে। মহিলাগৰাকীয়ে হয়তো গম নাপালে, শ্বৰ্ট চাৰ্কিট হ'ল, আৰু সেই শ্বৰ্ট চাৰ্কিট হোৱাৰ কিছু সময়ৰ পাছতেই অলপকৈ জুই আহি হয়তো চিলিণ্ডাৰত লাগিল, চিলিণ্ডাৰ বিস্ফোৰিত হ'ল। সেই মহিলাগৰাকীয়ে, প্ৰণীতা ডেকা নামৰ মহিলাগৰাকীয়ে কোনোমতে ৰক্ষা পৰিম বুলি ভাবি তেওঁলোকৰ শোৱনি কোঠালৈ গৈছিল। শোৱনি কোঠাত গৈ তেওঁ আশ্ৰয় ল'বলৈ চেষ্টা কৰিছিল, কিন্তু চাৰিওফালে জুই দেখা পালে, ওলাই অহাৰ বাট দেখা নাপালে, আৰু সেই সময়ত অগ্নি নিৰ্বাপক বাহিনীও উপস্থিত হোৱা নাছিল। বাহিৰত চিঞৰ বাখৰ শুনিছিল, মহিলাগৰাকীয়েও চিঞৰিছিল। বাহিৰৰ লোকসকলেও কৈছে যে মহিলাগৰাকীৰ আমি চিঞৰ শুনিছিলোঁ। আৰ্তনাদ কৰি উঠিছিল সেই দুৰ্ভগীয়া মহিলাগৰাকীয়ে। কিন্তু মহিলাগৰাকীক ৰক্ষা কৰিবলৈ ভিতৰত যাবলৈ কাৰো একো সা সৰঞ্জাম নাই, কাৰণ সেই সময়ত অগ্নি নিৰ্বাপক বাহিনী যিহেতু গৈ পোৱা নাছিল। আৰু বাহিৰত থকা লোকসকলে কেৱল কোনোবাই পানী ছটিয়াইছে অথবা বালি বা কেতবোৰ সামগ্ৰী ছটিয়াই জুই নিৰ্বাপনৰ চেষ্টা কৰিছে, কিন্তু সেইখিনি পৰ্যাপ্ত নহয়। কাৰণ কোনোবাই বাল্টিঙত আনি হয়তো পানী ছটিয়াইছে অথবা আন কিছু বাচনৰে হয়তো পানী ছটিয়াইছে, কিন্তু তাৰ বাবে সেইখিনি পানী পৰ্যাপ্ত নহয়। যিটো দপ দপকৈ জুই জ্বলি উঠিল, সেই জুই নুমুৱাবলৈ পৰ্যাপ্ত পানীৰ প্ৰয়োজন। পাছত অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে সেইখিনি তেওঁলোকৰ গাড়ী টনা পানীৰে পাইপৰ সহায়ত সেই পানীখিনি দি জুই নিৰ্বাপন কৰিলে। কিন্তু ইতিমধ্যেই সেই মহিলাগৰাকীৰ কথা আমি কৈছোঁ, তেওঁ চিঞৰিছিল, বাহিৰত থকা লোকসকলে শুনিছিল। তেওঁৰ চিঞৰ শুনি কিন্তু বাহিৰত থকা সাধাৰণ লোকসকল ভিতৰত প্ৰৱেশ কৰিব পৰা নাছিল। প্ৰথম মহলাত বেলতলা সাৰ্ভেৰ 4 নম্বৰ বাইলনৰ এই ঘৰটোত প্ৰথম মহলাত যিটো ঘটনা সংঘটিত হ'ল, বাহিৰৰ পৰা কেৱল একাংশ লোকে চেষ্টাহে কৰিব পাৰে, তেওঁলোকে এই জুইৰ মাজত সোমাই তেওঁক ৰক্ষা কৰিব নোৱাৰে। মহিলাগৰাকীও চাৰিওফালে জুই দেখি তলকিব নোৱাৰিলে, কোনফালে যাব পাৰিম মই বাহিৰলৈ ওলাই।
শুৱনি কোঠাত গৈ আশ্ৰয় লৈছিল, কিন্তু শুৱনি কোঠাটো সম্পূৰ্ণৰূপে দগ্ধ হৈ পৰিল। ইতিমধ্যে কৈছোঁ, কেৱল চিলিণ্ডাৰ এটা বিস্ফোৰিত হোৱাই নহয়, আন কেতবোৰ ইলেক্ট্ৰনিক সামগ্ৰীও বিস্ফোৰিত হ'ল আৰু বাহিৰত থকা লোকসকলে বিকট শব্দ শুনিছিল। আনকি সেই বিস্ফোৰণৰ ফলত বা বিস্ফোৰণৰ প্ৰাবল্য ইমান আছিল যে সেই ঘৰটোৰ খিৰিকীৰ যিবোৰ আইনা আছে, সেই আইনাবোৰ চিটিকি প্ৰায় 30 মিটাৰ দূৰত্বত পৰিছিলগৈ। এনে এক ভয়ংকৰ ঘটনা। আৰু অৱশেষত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিলে আৰু ভিতৰত গৈ সেই অতি দুখজনক ছবিখন দেখা পালে। মহিলাগৰাকীৰ নিথৰ দেহটো পৰি থকা দেখা পালে। প্ৰণীতা ডেকা নামৰ এগৰাকী 62 বছৰীয়া মহিলাৰ হঠাতে মৃত্যু হৈ গ'ল। অত্যন্ত দুখজনক আৰু সঁচাকৈ এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি শোকাকুল অৱস্থাৰ সৃষ্টি হৈছে। কোনেও এই ঘটনা সহজভাৱে ল'ব পৰা নাই। হঠাৎ সংঘটিত হোৱা অগ্নিকাণ্ডই কেনেধৰণে নিমিষতে সকলো চাৰখাৰ কৰি পেলাব পাৰে, সেয়া আজি আকৌ এবাৰ গুৱাহাটীৰ বেলতলাৰ ছাৰ্ভেৰ এই 4 নম্বৰ বাইলেনত আমি দেখা পালোঁ। এইকেইদিন এনেও ধাৰাবাহিকভাৱে বিভিন্ন প্ৰান্তৰ পৰা অগ্নিকাণ্ডৰ খবৰ আহি আছে। ক'ৰবাত বনজুইৰ খবৰ, পাহাৰত বনজুইৰ খবৰ, গুৱাহাটী মহানগৰীৰ কাষতে পাৰ্শ্বৱৰ্তী অঞ্চলবোৰত এনেধৰণৰ বনজুইৰ খবৰ ধাৰাবাহিকভাৱে আহি আছে। আমিও আপোনালোকক সেই দৃশ্যবোৰ দেখুৱাই আছোঁ। আৰু এই নিৰ্দিষ্ট সময়খিনিত ফাগুন আৰু চ'তৰ এই সময়খিনিত বতৰ যিহেতু অলপ শুকান হৈ থাকে, সেয়েহে জুই নিমিষতে বিয়পি পৰে। এইখিনি সময়ত আমি প্ৰত্যেকেই অধিক সাৱধান হ'ব লাগে, কাৰণ এই জুয়ে সাধাৰণতে এইখিনি ৰ'দো দি আছে। সেই ৰ'দৰ ফলত শুকান বতৰ, তাতে আকৌ বৰষুণো নাই, সেয়েহে অলপতেই জুই লাগি যোৱাৰ আশংকা থাকে বা জুই অতি সোনকালে সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা থাকে। আৰু সেইফালৰ পৰা চাবলৈ গ'লে আমি নিজেও সাৱধান হ'ব লাগিব। এই জুইবোৰৰ পৰা কেনেধৰণে আমি ৰক্ষা পৰিব পাৰিম। ঘৰত লগা জুই, বন জুই, এই জুইবোৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি থাকে আৰু নিতৌ এনেধৰণৰ ঘটনাৰ সৈতে বিভিন্নজনে মোকাবিলা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। অগ্নি নিৰ্বাপক বাহিনীকো আমি এই কথাটো সুধিছিলোঁ। তেওঁলোকেও কৈছে যে এইখিনি সময়ত আমি নিজেও কিছু সাৱধান হ'ব লাগিব আৰু বিশেষকৈ সাৱধানতা অৱলম্বন কৰিলে এনেধৰণৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। আজি যিটো অগ্নিকাণ্ড সংঘটিত হ'ল, সেই অগ্নিকাণ্ডই এগৰাকী মহিলাৰ প্ৰাণ কাঢ়ি নিলে আৰু সেই ঘটনাই এতিয়া সকলোকে কন্দুৱাই তুলিছে। গোটেই পৰিয়ালটোকতো কন্দুৱাইছে, ওচৰ চুবুৰীয়া লোকসকলকো কন্দুৱাইছে আৰু স্বাভাৱিকতে এক শোকাকুল অৱস্থাৰ সৃষ্টি হৈছে। আমি সেই প্ৰণীতা ডেকা নামৰ 62 বছৰীয়া মহিলাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আজি দুপৰীয়া প্ৰায় 2 বজাৰ পৰা 2:30 বজাৰ ভিতৰত সংঘটিত হ'ল আৰু ঘটনাক্ৰম লাহে লাহে পোহৰলৈ আহিলে। 3:30 মান বজাত অগ্নি নিৰ্বাপক বাহিনীয়ে সম্পূৰ্ণ জুই নিৰ্বাপন কৰিলে, কিন্তু অঞ্চলজুৰি এতিয়া এক হাহাকাৰ অৱস্থা। চিৎকাৰ শুনিবলৈ পোৱা গৈছিল, তেওঁলোকে বিকট শব্দ শুনিছিল। সেই অগ্নিকাণ্ডৰ ফলত চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ, ইলেক্ট্ৰনিক সামগ্ৰী বিস্ফোৰিত হোৱাৰ সেই বিকট শব্দবোৰ শুনিবলৈ পাইছিল স্থানীয় লোকসকলে। স্থানীয় লোকসকলৰ মাজতো আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল, দৌৰা ধপৰা লাগিছিল, পৰিৱেশ অতি ভয়ংকৰ হৈ পৰিছিল। এই সন্দৰ্ভত পৰৱৰ্তী সময়ত আমি অধিক তথ্য আনিম আৰু কি কি তথ্য সন্মুখলৈ আহে, উদ্ঘাটন কি হয়, সেয়া আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিকে অহৰহ তথ্যবোৰ আহৰণ কৰি আছে। পৰৱৰ্তী সময়ত বিশেষ সম্প্ৰচাৰ আনি সেইখিনি আমি আপোনালোকৰ বাবে আগবঢ়াম। আমাৰ বাতৰিৰ জৰিয়তে আপোনালোকে সেই ঘটনাৰ তথ্যবোৰ লাভ কৰিবলৈ সক্ষম হ'ব। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তত বিদায় লৈছোঁ।